এতিয়া তিতাবৰ নিয়ন্ত্ৰণলৈ আহিছে। প্ৰায় বহু শতাধিক পৰিয়াল আমাৰ ইয়াত ক্ষতিগ্ৰস্ত হৈছে। গতিকে মই সন্মানীয় ধীৰাজ গোৱালাদেৱৰ সৈতে আহি মানুহখিনিৰ লগত কথা পাতিলোঁ। এতিয়া আচল কথা হ'ল আমাৰ ৰেস্কিউৰ পিছত ৰিলিফ চৰকাৰখনে দি আহিছে। বিভিন্ন বেচৰকাৰী সংস্থা, ব্যক্তি সকলো হাতে হাত ধৰি সহায় কৰিছে। ৰিলিফক লৈ কোনো অসুবিধা নাই। এতিয়া আজিমানৰ পৰা লাহেকৈ পানী শুকাবলৈ ধৰিছে। এতিয়া ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা আৰু ধীৰাজ আৰু আমি ইয়াত এতিয়া আজি মানুহৰ চিকিৎসা যাৰ প্ৰয়োজন হয় তেওঁলোকৰ চিকিৎসা আৰু ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিবৰ কাৰণে ব্লিচিং পাউডাৰৰ পৰা মহ খেদা দ্ৰব্য বা ফেনাইল ইত্যাদিৰ ব্যৱস্থা কৰিছোঁ। কেইবাহাজাৰো মই নিজেও আনিছোঁ। এইখিনি এতিয়া পৰিষ্কৰণৰ কাম। তাৰপিছত আৰু স্বাস্থ্য, তাৰ পৰৱৰ্তী সময়ত এছেছমেণ্ট হ'ব আৰু যিখিনি ইয়াত আছে বহু দোকান ঘৰ দুৱাৰো ক্ষতিগ্ৰস্ত হৈছে সেইখিনিত চৰকাৰী নিয়মতে যিখিনি কৰিব লাগিব সেইখিনিতো কৰিবই মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। তাৰ উপৰিও আমি ধীৰাজ গোৱালা আৰু আমি ব্যক্তিগতভাৱে কেনেকৈ মানুহখিনিক সহায় কৰিব পাৰোঁ আমাৰ তিতাবৰ, তাৰ বাবে আমি সকলোৰে লগত সেইকাৰণে মুখামুখিয়ে কথা পাতিছোঁ। সকলোৰে ওচৰত আমাৰ নাম্বাৰ আছে। যিকোনো সময়তে মূলতঃ এতিয়া হ'ল ৰিলিফৰ পিছত স্বাস্থ্য আৰু ঘৰ দুৱাৰখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মানুহখিনি আকৌ উভতাই পঠিওৱা। তাৰপিছত কৃষকসকলৰ কথা ধীৰাজ গোৱালা তথা আমাৰ মানুহখিনিয়ে কঠীয়া পাৰিছে। আজিৰ পৰা 20-22 দিনৰ ভিতৰত হ'বগৈ। আৰু মোক আমাৰ সন্মানীয় কৃষিমন্ত্ৰী পীযুষ হাজৰিকাদেৱে মোক ফোন কৰি জনাইছে যে বিশেষ বীজো প্ৰদান কৰা হ'ব সিঁচি দি, যাতে কম দিনৰ ভিতৰতে আমি খেতিখিনি কৰিব পাৰোঁ। আৰু বাকী এতিয়া হালৰ বাবে আৰু কি কৰিব পাৰি উমৈহতীয়াভাৱে তাৰো আমি চিন্তা কৰিছোঁ। গতিকে এতিয়া বানৰ পৰৱৰ্তী কথাখিনিৰ কাৰণে আমি সেইকাৰণে আমি ইয়াত সদায় আমাৰ চিকিৎসকসকল আহি আছে আৰু বেমাৰ আজাৰ যাতে নহয় আমি অলপ পৰিষ্কাৰ পৰিচ্ছন্নৰ বাবে যিমানখিনি ফেনাইল, ডেটল, ব্লিচিং পাউডাৰ পৰিষ্কাৰ কৰা সেই সকলোবিলাকত আমি নিজেই নামি পৰিছোঁ। গতিকে বাকী ৰাইজ আমাৰ আছে। যুৱ সমাজটো বৰ শক্তিশালী আমাৰ এইটো অঞ্চলৰ। তেওঁলোকে আমাক আশ্বাস দিছে যে আমি সকলোৱে একেলগে কাম কৰিম। আৰু সেই কথাটো এতিয়া হৈছে চাহ বাগিচা আমাৰ বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়ক, আপোনালোকে জানে 1.5 লাখতকৈ অধিক অসমত ক্ষুদ্ৰ চাহ খেতিয়ক আছে। আৰু আমাৰ এই অঞ্চলটো তিতাবৰ, চুঙি বা আমাৰ ইয়াতে বুলি নহয় সোণাৰীলৈকে ইয়াত আমাৰ বহু চাহ খেতিয়কৰ আমাৰ যেনেকৈ ধাননি পথাৰবিলাক নষ্ট হৈছে, বহু চাহ বাগিচাবোৰ গৈছে তাত। গতিকে আমি কি কৰিব পাৰোঁ, আজি এতিয়া আমি কিছু সময়ৰ পিছতে যোৰহাটৰ সকলো বিষয়াবৰ্গ আৰু আমাৰ আয়ুক্ত তথা সন্মানীয় বিধায়কসকলৰ সৈতে আমি এটা ৰিভিউ মিটিং কৰিম। তাতে বিষয়টো বিশেষভাৱে উত্থাপিত হ'ব যে ধান ইত্যাদিৰ কাৰণেতো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁৱেই, কিন্তু চাহৰ কাৰণে কি কৰিব পাৰি বিজ্ঞানসন্মতভাৱে। চাহৰ এক্সপাৰ্টে কমে দিব, মই ইমান চাহৰ কথাখিনি নাজানো। গতিকে এই কথাখিনি আমি কৰিম। গতিকে ৰেস্কিউ হৈ গ'ল, ৰিলিফ এতিয়া চলি আছে, চলি থাকিব। পৰৱৰ্তী সময়ত আমি কি কৰিব পাৰোঁ সেই কথাখিনি আজি পাতিবৰ কাৰণে ৰাইজৰ পৰা মতামত লৈছোঁ। এই কথাখিনি এতিয়া আলোচনা কৰিম। আমাৰ আজি সদ্যহতে তিতাবৰ, টিয়ক, যোৰহাট, মৰিয়নি এই 4টা সমষ্টিত আমি কেনেকৈ কাম কৰিম তাৰ বিষয়ে আলোচনা কৰিম। আৰু সন্ধিয়া সময়ত মই অৱশ্যে আমাৰ দেৰগাঁৱতো বান বিধ্বস্ত হৈছে বৰ বেয়াকৈ। গোলাঘাট জিলাৰ আয়ুক্ত তথা তাৰ সন্মানীয় বিধায়ক মৃদুল দত্ত আৰু আমাৰ তাৰ স্থানীয় ৰাইজৰ সৈতে আমি সন্ধিয়া সময়ত আৰু এখন সভাত অংশগ্ৰহণ কৰিম। ৰিভিউ কৰি কাম কৰিব লাগে এতিয়া, সেইটোৱে কথা আৰু।